বেড নম্বৰ 11 তোৰ আজি ৰিলিজ ডেট আছে ছুটি তোৰ ঘৰলৈ ফোন কৰ যদি সোনকালে কৈ দে তই আজি যাবগৈ পাৰিবি মই এতিয়া লিখি দিছোঁ ডিচাৰ্জখন ছাৰ বাহিৰত মোৰ লগৰ এটা ৰখি আছে তাকে কৈ দিয়কচোন ভিতৰলৈ গুচি আহিবলৈ এয়ে ফোন কৰিব কৈ দিছোঁগৈ বাৰু আৰু সোনকালে বেডখন খালী কৰিবি দেই ইয়াত বেলেগ মানুহ আৰু ঢেৰ ৰখি আছে সোনকালে আজি যাবিগৈ এইবিলাক চৰকাৰী হস্পিটেলবিলাক এনেকুৱাই আৰু মানুহক ভাল হোৱাৰ পিছত গৰুৰ নিচিনা ব্যৱহাৰ কৰে খেদায় এই ফুপকা বাপৰে বাপ আজি ঘৰলৈ যাবলৈ পাবি তেনেহ'লে ঠেং ভাল হৈ গ'ল নেকি তোৰ ছুটি দিলে কাগজ এখন কিবা লিখি দিম বুলি কৈছে এতিয়া হেনো সোনকালে মই ঘৰৰ মানুহ মাতি পিনি ইয়াৰ পৰা ৰুমটো খালী কৰিব লাগে এইটোতো বেয়া পাই লাভ নাই চৰকাৰী চিভিলত এইটো কমন কথা বেড খালী কৰিব লাগিব এতিয়া আমি সোনকালে ফোন কৰচোন ফোন কৰ তই আমাৰ মালৈকে কৈ দে আমাৰ মাৰ ওচৰত পইচা নাই চাগে 108 এখনকে মাতিব লাগিব এতিয়া যি দেখিছোঁ 108 মাতিব লাগিব মোৰ ওচৰতো আকৌ ইমান পইচা নাই নহয় তালৈকে আকৌ আমাৰ 2000 মান লৈ ল'ব নহয় এম্বুলেঞ্চে ইয়াত কেনেবাকৈ চৰকাৰী 108 আছে নেকি আকৌ খবৰ এটা কৰিছাচোন পইচা তেতিয়া বাচিব আমাৰ তই যাচোন যা খবৰ এটা কৰগৈ ঠিক আছে তই খুব বেছি 15 মিনিটমান বহ ইয়াতে মই বাহিৰলৈ গৈছোঁ একদম 108 এখন একদম কনফাৰ্ম কৰি থৈ তোৰ ওচৰলৈ আহিছোঁ ৰৈ দেই যা সোনকালে ব্যৱস্থা কৰ ইয়াত থাকি থাকি মোৰ ভৰি হাত বিষাই গৈছেগৈ আৰু এই ট্ৰলিখন আকৌ কোনে এনেকৈ মাজতে থৈ গ'লেও বেগাকৈ এই হস্পিটেলখনত একদম ডিচিপ্লিন নাই দেই ফোন এটা কৰি চাওঁ আৰু 108 এখনলৈ হেল্ল' 108 ক 108ৰ ড্ৰাইভাৰ মই 108তে বহি আছোঁ মই মৰিনী হস্পিটেলত আছিলোঁ মানে ইয়াত এজন পেচেণ্ট আছে ভৰিটো অলপ বেয়া আপুনি এতিয়া ঘৰত থৈ আহিবগৈ পাৰিব নেকি পেচেণ্টটোক পাৰিম মোৰতো সেইটোৱে কাম না মানুহ অনা নিয়া কৰা তই সোনকালে গুচি আহ মই 108তে আছোঁ মৰিনী হস্পিটেলৰ মুখত হয় নেকি মৰিনী হস্পিটেলৰ মুখতে আছে নেকি তেনেহ'লে আমি বেছি দেৰি ৰখিব নালাগে কিন্তু এটা চিধা চিধি কথা দেই পইচা কিমান দিব লাগিব কৈ দিয়ক আমাৰ হাতত মানে বেছি পইচা নাই মোৰ এইখন চৰকাৰী 108 হয় ইয়াত একো পইচা পাতি দিব নালাগে যদি তোৰ মনতে ভাবি আছ কিবা এটা দিম বুলি চাহ খাবলৈ কিবা এটা দি দিবি বছ নেলাগে পইচা ৰ'ব তেতিয়াহ'লে গৈছোৱে আমি তাক লৈ পিনি সোনকালে আহ বেলেগ পেচেণ্ট আহিলে কিন্তু মই ৰখি থাকিব নোৱাৰিম যাবগৈ লাগিব তেতিয়া আকৌ মোক বেয়া নাপাবি এতিয়া গম পাবি ভূতৰ 108ত উঠি ভাই পকা 108 পাই গ'লো টেনশ্যন নল'বি তই তাকো আমাৰ মৰিনী হস্পিটেলৰ মুখতে আছে একো পইচা পাতি নলয় ফ্ৰী বোলে কিবা এটা চাহ খাবলৈ দি দিবলৈ কৈছে আৰু সঁচা নে ব'ল তেতিয়া যাওঁ আকৌ ইয়াত থাকি কি কৰিম আমাক যাবলৈ দিলে নহয় ধৰি দিছোঁ লাহে লাহে নাম অকণমান আগলৈ ব'ল ইয়াত ট্ৰলি এখনত তোক উঠুৱাই পিনি এম্বুলেঞ্চত উঠুৱাই দিমগৈ বাৰু মই ব'ল দাদা আপোনাৰ লগতে মই কথা পাতিছিলোঁ ন ফোনত অলপ আগত ফোন কৰিছিলোঁ যে ল'ৰা এটা ঠেং ভাগিলে বোলো নিব লাগে বুলি আহিলি তহঁতি পিছফালে দৰ্জা খোলা আছে তাক উঠুৱাই দে আৰু তই উঠি ল ঠিক আছে দাদা ঠিক আছে মোলোকে লাহে লাহে দেই লাহে নহ'লে ইটো ঠেঙো ভাগি থাকিব উঠোৱালি তাক তই উঠি ল সোনকালে উঠ আৰু পেচেণ্ট নিবলৈ আছে মোৰ তহঁতৰ লগতে ইয়াত লিলিমাই কৰি থাকিলে নহয় পামগে আৰু ফপকা অকণমান সময় ভাল হৈ যাবি ডক্টৰে যেতিয়া ৰিলিজ দি পঠিয়ালে ঘৰত অকণমান থাকি দিবি আৰু ভৰিটো ভাল হৈ যাব দৰ্জাখন খুলি ললি যে তহঁতি ওলাই পৰি থাকি যাবি আকৌ দেই ইমান গোন্ধ ওলাইছে আপোনাৰ এম্বুলেঞ্চখনৰ পৰা আৰু উশাই নাই পোৱা সেইকাৰণে খুলি ললোঁ দবাক নকওঁ আমি ড্ৰাইভাৰ আপুনি আকৌ আমাক ক'লৈ লৈ আহিলে এইফালে আমাৰ ঘৰ নহয় আমি মাজত লৈ আহিলে যে তহঁতি চিন্তা নকৰিবি মই গম পাওঁ নহয় তহঁতৰ ইমান ইমাৰ্জেঞ্চি নহয় তাৰ ভৰিটো এনেও ভাল হ'ব মোৰ ঘৰত মানে বস্তু এটা ল'বলৈ আছিলে সেইকাৰণে মই তহঁতক এইখিলে লৈ আহিলোঁ এইটো কি আপোনাৰ ঘৰ হাবিৰ মাজত আপোনাৰ ঘৰ আৰু এইটো কি ইমান ভগা চিগা ঘৰ এইটোততো কোনো নাথাকে দৰে লাগিছে তই সেইবিলাক ডাইলগ বন্ধ কৰ ঘৰলৈ যাবলৈ মন আছে যদি মোৰ লগত সোনকালে আমাৰ ভিতৰলৈ আহ বস্তু এটা উঠুৱাই নিব লাগিব মোলোকে মোক এই থৈ ক'লেও নাযাবি এইখন গোটেই হাবি মোৰ বহুত ভয় লাগিছে
একো নহয় ঐ তোৰ ইমান মৰ ভয় নে আমি গৈছো আৰু আহিছো 2 মিনিট শুই থাক ভালে ভালে ফপকা ৰ 2 মিনিট লাগিব নহ'লে আকৌ আমি ঘৰে নাপামগে নহয় ড্ৰাইভাৰটো নকলে হে ঘৰলৈ যাওঁ বুলি কৈ মৰা মানুহ থোৱা ৰুম এটালৈ লৈ আহিছে যে মোক কি কৰিবলৈ দিছে ইয়ালে ভয় নকৰিবি ল'ৰা এইটো আমাৰ হস্পিটেলৰে ৰুম হয় ইয়াত অকল মৰা মানুহ থয় মই মানে ডেড বডি এটা নিব লাগে ইয়াৰ পৰা তোক আকৌ তেনেকে নকলে তই নাহিলিহেঁতেন নহয় ইয়ালে কৃষ্ণ প্ৰভু কৃষ্ণ কি দেখিছো মই এইবোৰ আজিলৈকে দেখা নাই দেই এনেকুৱা মৰা মানুহ মই যাওঁগে দেই বাহিৰলৈ মই থাকিব নোৱাৰো এইটো নিব লাগিছিলে মানে আপুনি এইকেইটা ক'ত লাগি ধৰিলে কিয় ইমান দেৰি লাগিছে যে 2 মিনিট কৈ পিনি ক'ত লাগি ধৰিলে সিহঁতি এতিয়ালৈকে অহা নাই যে দৰ্জা কোনে বন্ধ কৰি দিলে বচা মুলুকে তাৰ কি হ'ল আকৌ বাহিৰত আৰু এম্বুলেন্সখন নিজে নিজে চলি যোৱা দৰে লাগিছে যে ফপকা ক'ত গ'ল এম্বুলেন্সখন আৰু ফপকা মৃত্যুৰ জেগালে সি য'লে যাব লাগিছিলে লৈ গ'ল এম্বুলেন্সখনে এইটোচোন নাই কিয় দেখিলে এম্বুলেন্সো নাই ফপকাও নাই এম্বুলেন্সৰ ড্ৰাইভাৰো নাই ডেড বডিও নাই মই এতিয়া কি কৰিম এম্বুলেন্সখন নিজে নিজে চলি গ'ল যে 108খন মানে কি সেইখন ভূতৰ হৈছিলে নেকি পলাব লাগিব এতিয়া মই ক'লে আনিছ মোক কোনে চলাইছ বচা মুলুকে আছনে মুলুকে কি জেগালৈ লৈ আহিলে এই ভূতৰ 108খনে আমাক একো চিনি তিনি নাপাওঁ জেগা সেইখনত নুঠা হ'লে ঠিক আছিলে ফপকা ক'ত আছ তই মই মুলুককে তোক বিচাৰি আহিছো ক'ত আছ ওলাই আহ লগতে যাওঁ গোটেইখন ভূতৰ মায়াজালত ফচিলো দৰে লাগিছে ফপকা ক'ত গ'ল বাৰু খবৰ নাই এতিয়া তাৰ কাৰণে ময়ো মৰিম দৰে লাগিছে হস্পিটেলৰ ডাক্তৰ নাৰ্ছ আৰু ষ্টাফৰ মানুহখিনিয়ে কোৱা মতে কালি ফপকাহঁতক ৰিলিজ দিয়া হ'ল আৰু তেহেঁতি ইয়াৰ পৰা এম্বুলেন্সত উঠি গ'ল কালি ৰাতি ময়ে ইয়াত আছিলোঁ নাইট চকীদাৰ ইয়াত বহুত দেৰিলৈকে 108 এখন ৰখি আছিলে সেইখনত বৰ বেলেগ বেলেগ লিখা আছিলে কিবা কিবি সেইখনক মই চিনি নাই পোৱা ক'ৰ হয় নাজানো যদি তই সেইখন 108ত কিবা সন্দেহ আছিলে তেতিয়াহ'লে আহি পিনি চেক নকৰিলি কেলে কালিৰ পৰা মানুহকেইটা গৈ ঘৰে পোৱাগৈ নাই এতিয়ালৈকে আমাৰ সেইটো কাম নহয় ইয়াতো হাজাৰ হাজাৰ এম্বুলেন্স অহা যোৱা কৰি থাকে কিন্তু সেইখন এম্বুলেন্স অলপ বেলেগ আছিলে আৰু বহুত দেৰিলৈকে ইয়াত ৰখাই থোৱা আছিলে সেইটোৱে কথা বেলেগ একো কেছ নাই ধন্দু ডাগৰু মোৰ এটা সন্দেহ ইয়াৰ ওচৰতে বৰ ডাঙৰ হাবি এখন আছে কেনেবাকে সেই 108খনে তেহেঁতৰ দুটাক উঠুৱাই পিনি হাবিৰ ফালে লৈ যোৱা নাইতো হে প্ৰভু আমাৰ ল'ৰাকেইটাক আকৌ 108খনে উঠুৱাই পিনি হাবিলে কিয় নিব আমি এতিয়া সোনকালে থানাত ৰিপৰ্ট দিবগৈ লাগিব পাণ্ডু পুলিচৰ ওচৰলৈ যাওঁ ব'ল আৰু তাৰপিছত এম্বুলেন্সখন কোনে কোনে দেখিছে তেহেঁতক সুধি এম্বুলেন্সখনক পিছা কৰি যাব লাগিব এতিয়া এইখিপা যাওঁ ব'ল